নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিমা হাছাও টাইম। ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলি থকা সময়ত এইবাৰ ড্ৰাগছ পাচাৰত লংকাৰ পৰা হাফলং বজাৰত শাক পাচলি কঢ়িয়াই অনা গাড়ী চালক। হয়, ঠিকেই শুনিছে, ডিমা হাছাও জিলাত ড্ৰাগছৰ যোগানত লিপ্ত হৈছে লংকাৰ এগৰাকী মিনি ট্ৰাক চালক। এক গোপন সূত্ৰত পম খেদি আজি সাপ্তাহিক ৭ বজাৰৰ দিনা হাফলং আৰক্ষীয়ে AS 02 BC 1361 নম্বৰৰ গাড়ীৰ পৰা গাঞ্জা আৰু নিষিদ্ধ ড্ৰাগছ জব্দ কৰাৰ লগতে এই অপৰাধৰ লগত জড়িত থকা সন্দেহত গাড়ী চালক মইনুল হকক আটক কৰিছে। উল্লেখ্য যে ডিমা হাছাওৰ চুকে কোণে ড্ৰাগছ এতিয়া সহজলভ্য হৈ পৰিছে। পাৰ্বত্য জিলাৰ গাঁৱত উপলব্ধ হৈছে ড্ৰাগছ। আজিৰ পৰা ৪-৫ দিন আগত মাইবাঙৰ গিৰিংপুৰত আৰক্ষীয়ে ভোজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে এই কাৰ্যৰ লগত জড়িত থকা সন্দেহত একাধিক ব্যক্তিক আটক কৰিছে। ডিমা হাছাও আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত প্ৰায় প্ৰতিদিনে ড্ৰাগছ জব্দ হৈছে, কিন্তু তথাপিও ড্ৰাগছ প্ৰচাৰ অব্যাহত আছে। তেনে পৰিস্থিতিত ড্ৰাগছৰ বিৰুদ্ধে সাধাৰণ ৰাইজ ওলাই অহাটো এতিয়া সময়ৰ প্ৰত্যাহ্বান হৈ পৰিছে।